এয়া এতিয়া ৰাতিপুৱা 10টা বাজিব আৰু 10টা বজা নাইকিয়া আৰু মই তেতিয়াৰ পৰাই মই মোৰ ভ্লগটো ষ্টাৰ্ট কৰি দিছোঁ। চাই যাব একেবাৰে শেষলৈকে। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? ভালনে? আশা কৰিছোঁ সকলোৰে ভাল। ৰোজানাছ লাইফষ্টাইল আপোনালোকক সকলোৰে স্বাগতম। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ৰাতিপুৱাৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া ৰাতিপুৱা বাজিছে 10টা আৰু আজি ৰাতিপুৱাৰ পৰাই মই মোৰ কামখিনি ষ্টাৰ্ট কৰি দিছোঁ। তো দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাইছে, ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক বহুত বহুত থেংক ইউ। আৰু ভিডিঅ'বোৰ এনেকুৱাই চাব, এনেকুৱাই ছাপোৰ্ট কৰি যাব। এয়া চাই গম পাইছে মোৰ ৰুমৰ পূৰা অৱস্থা বেয়া হৈ আছে আৰু কেইদিনমানৰ পৰাই ভাবি আছিলোঁ বেবীৰ গোটেই বাস্কেটৰ কাপোৰখিনি ওলাই কিনে মই জাপিম বুলি, কিন্তু মই জাপিবলৈ একেবাৰে সময় পোৱা নাইকিয়া। কাৰণ দিনটো ইটো সিটো কৰোঁতে দিনটো কেনেকৈ পাৰ হৈ যায় আৰু বেবীকো সময় দিব লাগে। তো সেই বুলি আৰু এইখিনি জাপা নহয়। তো এয়া আজি মই এইখিনি বেবীৰ গোটেই কাপোৰখিনি জাপিলোঁ আৰু এইপিনে বেবী শুই গ'ল। তো সেই বুলি আৰু মই মানে কথাখিনি মই মানে ভইচ অভাৰে দিছোঁ। আৰু এতিয়া বাজিছে দিনৰ 12:30, 1টামান বাজু হৈছে। মই গোটেই ঘৰৰ কাম কাজ কৰি ল'লোঁ আৰু এয়া দেখিছে ন, মই বেগটো চাই গম পাইছে যে মই আকৌ ক'ৰবাত যাবলৈ ওলাইছোঁ। তো আজি মই যাবলৈ ওলাইছোঁ ঘৰত, আৰু ঘৰৰ ওচৰত বিয়া এখন আছে। তো সেই বুলিয়ে ঘৰত যাবলৈ ওলাইছোঁ আৰু 2দিনৰ কাৰণে যাম। আৰু এয়া মই মোৰ মেখেলা চাদৰ লৈ লৈছোঁ আৰু চাৰাৰাযোৰ লৈ লৈছোঁ। আৰু ইমান যিহেতু গৰম, তো গৰমত কি পিন্ধো কি নিপিন্ধো তাৰ মানে ক'ব পৰা নাইকিয়া। আৰু অনলাইনতো শাৰী এটা অৰ্ডাৰ দিছিলোঁ, কিন্তু শাৰীটো আহি নাপালে, কেঞ্চেল দেখাইছে। কিহৰ কাৰণে কেঞ্চেল হৈ গ'লে ক'বও পৰা নাইকিয়া। তো শাৰীযোৰে পিন্ধিম বুলি ভাবিছিলোঁ, কিন্তু মানে পিন্ধা নহ'ল। যিহেতু কেঞ্চেল হৈ গ'ল আৰু পিন্ধা নহ'লে, মানে মনৰ আশা মনতে থাকি গ'ল। আৰু এয়া মোৰ মেকআপৰ বস্তুখিনি মই গোটেই লৈ লৈছোঁ। এয়া ঘৰ আহি জাষ্ট সোমাইছোঁৱে আৰু এতিয়া কাপোৰ কানি খুলি ল'ম, অলপমান মানে ৰেষ্ট ল'ম, কাৰণ বহুত বেছি গৰম লাগিছে। আৰু ঘৰৰ পৰা ওলাই অহাৰ সময়ত মই একেবাৰে মোৰ শ্বুট কৰিবলৈ সময় নাপালোঁ। মানে একেবাৰে মানে ইমানে হুৰমুৰ লাগে, মানে কি কৰোঁ কি নকৰোঁ তেনেকুৱা হৈ যাওঁ। তো যিখিনিয়ে নহওক, আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম, মাহঁতৰ ঘৰৰ পৰা। তো চাই যাব একেবাৰে শেষলৈকে। ঘৰৰ ওচৰত মানে আমাৰ নিজৰ পৰিয়ালৰে বিয়া এখন ওলাইছে। তো সেই বিয়াখন মানে আমাৰ কাকা এজনৰ ছোৱালীৰ মানে বিয়া হয়। তো সেই মানে আমাৰ ভতিজা ছোৱালী হয় আৰু তাইৰ বিয়াত মই আহিছোঁ। আৰু মই 2দিন আগতে আহিলোঁ। আৰু এয়া দেখিলে ন, অহাৰ পিছতে আব্বাই বেবীক লৈ খেলি আছিলে আৰু এইপিনে বায়ে টিউশ্যন কৰাই আছিলে। আমাৰ ভাড়াঘৰৰে হয় ল'ৰাটো। আৰু এতিয়া আমি বিয়া ঘৰত যাবলৈ ওলাইছোঁ, কাৰণ যিহেতু নিজৰ মানুহ হয় ন, তো অলপ নগ'লে মানে ভালো নালাগে। আৰু চবে মাতি আছে বুলি। এয়া আমি বিয়াৰ পৰা আহিলোঁ, বিয়াৰ পৰা নহয় মানে বিয়া ঘৰৰ পৰা আহিলোঁ, কাৰণ অহাকালিহে বিয়া আছে। অহাকালি হালধি আছে, তাৰ পিছদিনাখন বিয়া আছে। কাৰণ মই 2দিন আগতে আহিছোঁ ন। আৰু এতিয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং। আৰু এয়া মই এতিয়া মৰ্ণিং চাহ বনাই আছোঁ। মই চেনি দি দিলোঁ চাহত, আৰু এয়া চাহপাত দি দিলোঁ। আৰু এয়া মোৰ মায়ে আৰু বাৰ কাৰণে চাহ বনাইছোঁ, আৰু আব্বাই চাহ খালে। তো আব্বাই আৰু চাহ নাখায় এতিয়া। আৰু এয়া আমি এতিয়া নাস্তা খাই আছোঁ। এইপিনে লৈছোঁ ৰুটি আৰু কিবা তৰকাৰী আছিলে, মোৰ মনত নাইকিয়া, আৰু লগত চাহ। আৰু এতিয়া আমি খাই বৈ কিনে, আৰু এইপিনে বায়ে গা চা ধুই ল'লে, কিন্তু মই গা ধোৱা নাই। এতিয়া হৈছে হালধিৰ নিয়ম। তো আমি কাকাহঁতৰ ঘৰত গৈছোঁ। এয়া আমি আহি পাই গ'লোঁ। আৰু এয়া দেখিছেনে, কইনাক এতিয়া মান ধৰা হৈছে, মানে চবক তামোল পাণ দিয়া হ'ব। আৰু এইখিনি সময় যে ইমান এজনী ছোৱালীৰ কাৰণে দুখৰ সময়, এইখিনি মানে যিসকল ছোৱালীয়ে বিয়া হৈছে তেওঁলোক সকলোৱে গম পায় যে কিমান বেয়া লাগে এই সময়খিনিত। তো তাইও বেচেৰি বহুত কান্দি আছিলে, আৰু সঁচাকৈ বহুত বেছি মোৰো বেয়া লাগিছিলে। আৰু এয়া চবক পাণ তামোল দি কিনে চবক চালাম দি আছে, আৰু চবে অকণমান ফটোশ্বুট কৰি লৈছে।
আৰু এয়া দেখিছেনে আমাৰ বেবী ইমানেই বেছি ভয় খাইছে, কাৰণ যিহেতু ইমান চিঞৰ বাখৰ হৈছে, বিয়া ঘৰতো চিঞৰ বাখৰ হ'বই ন, কিন্তু সি মানে একদম বহুত বেছি ভয় খাইছে, কাৰণ সি মানে এইবোৰ মানে কেতিয়াও মানে পোৱা নাই ন, তো এইবাৰে ফাৰ্ষ্ট টাইম এনেকুৱা দেখিছে, তো সেইকাৰণে মানে সি মানে ইমান চিঞৰ বাখৰ কেলৈ হৈছে মানে সি ভাবিছে, আৰু ইমানেই সি কান্দিছে, ইমানেই ভয় খাইছে। আৰু এয়া গোটেই হালধি লগোৱাৰ নিয়ম কৰিব যে, মাহ হালধিখিনি এয়া এই প্লেটত ওলোৱা হৈছে। আৰু ইমানেই গৰম এইকেইদিন, ইমানেই গৰম, বাপৰে বাপ, থাকিব পৰা নাইকিয়া, ইমানেই গৰম পৰিছে। আৰু এয়া পইচা উঠাই আছে হালধিৰ। সেয়া দেখিছেনে, মাহ হালধিৰ পইচা উঠাই আছে ছোৱালীবিলাকে। আৰু এয়া কইনাক এতিয়া তেল দিয়া হৈছে, সৰু সৰু 5জনী বা 7জনী ছোৱালী দি কিনে মানে মূৰত এনেকৈ তেল দিয়াই আমাৰ এইটো নিয়ম হয়। মানে একেবাৰে সৰু সৰু ছোৱালী হ'ব লাগে, মানে যিসকল ছোৱালী মানে গাভৰু হৈ নাযায় তেওঁলোকক দিয়াই। আৰু মানে তাৰপিছত হালধি লগোৱা হ'ল, আৰু মোৰো গোটেই গালত হালধি লগাই দিছিলে চবে, আৰু মোৰ হালধিৰ পৰা এলাৰ্জি আছে, আৰু মোৰ যে ইমানেই খজুৱালে গালখন, আৰু বেবীয়ে যিহেতু ইমানেই চিঞৰি চিঞৰি কান্দিছে, কাৰণ সিটো পূৰা ভয় খাই গৈছে। আৰু এয়া দেখিছিলে নে, মই আধাতে ঘৰ গুচি আহিলোঁ, কাৰণ সি যিহেতু বহুত